কলাইগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড। দৰং জিলাৰ কলাইগাঁও সমীপৰ কলাইগাঁও উদমাৰীত হোৱা এক লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে একেখন গাঁৱৰে ভুৱনেশ্বৰ শৰ্মা নামৰ এজন লোকে ডিম্বেশ্বৰ কলিতা নামৰ লোক এজনক বিচনাত শুই থকা অৱস্থাতে বাটামেৰে মৰিয়াই হত্যা কৰে। মৃত ডিম্বেশ্বৰ কলিতাই ৰিক্সা চলাই পৰিয়াল কোনোমতে পোহপাল দি আছিল। নিশা 10:30 শুই থকা অৱস্থাত ভুৱনেশ্বৰ শৰ্মাই ওৰফে ভাইটিয়ে এই হত্যাকাণ্ড সংঘটিত কৰে। হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মানুহটো আহি আমাৰ তাৰমানে বেটাৰী গাড়ী যিটো মেচিনটো লৈ দাৰ মাৰিছিল। দাৰ মৰাৰ পিছত মানুহটোখিনি পিছলি পৰাৰ পিছত দেউতা উঠি মানুহটো ধৰিছিল। ধৰাৰ পিছত দেউতাক খুটা এটা লৈ পেলাই দেউতাক এটা মাৰিছিল। তাত দেউতা হাতেৰে ৰখাৰ পিছত আকৌ তাতে বহি আছিল। অলপ সময় বহি থকাৰ পিছত মানুহটো উঠি আহি এইখিনিত লৈ পেলাই এইখিনিত টাঙানডা লৈ পেলাই দেউতা এটা মাৰিছিল। এটা মাৰাৰ পিছত দেউতা বাগৰি পৰিছিল। তাৰপিছত কাক খবৰ দিলা তুমি? তাৰপিছত মই মনোজ বুতাক মাতিছো। তাৰ মাক মাছিলে ফালি গৈছে এইখিনি। তাৰ মনোজ বুতাই মানুহটোক বান্ধিছিল। মোক দাখন পঠাইছিল আৰু দাখন পৰা নাছিল। তাৰ মাতিব গৈছিল। তুমি দৌৰি গৈ খবৰ দিছা? হয়। তাৰপিছত ৰাতি পুলিচ কেতিয়া আহিছে? ৰাতি পুলিচ 11:30 বজাত আহিছিল। তেতিয়ালৈকে তোমাৰ দেউতা ইয়াতে পৰি আছে? মোক ফোন যোগে আমাৰ ইয়াৰে এজন লৰাই কৈছিল। প্ৰায় 1টামান বাজিছে ৰাতি। কোনে কি কৰা বুলি ক'লে? কৈছে মানে ইয়াতে ইয়াক আমাৰ আমি ভাইটি বুলি মাতো মাৰাজনক। তাৰ নাম ভূপেন শৰ্মা। গতিকে সি মাৰা বুলি কৈছে। মাৰা বুলি কোৱাত তাৰ পুলিচ আহিছে। পুলিচে মোক ফোন কৰাত মাকো তাৰপৰা ঘৰৰ পৰা 1টা বজাত আহিছোঁ। তাৰপিছত কি কৰিলে? তাৰপিছত তেওঁলোকে এইবিলাক চাই চিন্তি তেওঁলোকক পঠাই দিলে। ককায়েকক তাক এনেকৈ মঙলৈ লৈ থানাক লৈ গৈছে। আৰু এতিয়া যিজন ঢুকাল তেওঁ ক'ত আছে? তেওঁ তাতে আছে হস্পিটেল বুলি গম পাইছোঁ। মৰ্গত আছে নেকি তাতে। এই এটা কৈছে মানে দেখা মানুহে কৈছে যে বাটামেদিয়ে কোবাইছে নেকি এনেকৈ কৈছে। বাৰু দেখাইছোঁ বাটাম এনেকুৱা সৰু বাটাম আছে। এই বাটামেদি কোবা বুলি কৈছে। আগৰ পৰাই কিবা কাজিয়া আছে না? কাজিয়া পেচালটো এই ল'ৰাটোৱে নকৰে। এই যিটো মাৰিলে ই কোনো কাজিয়া পেচালৰ মানুহ নহয়। মৰাটো এই ল'ৰাটো চিধা। কি কৰি এই ৰিক্সা চলোৱা ই ৰিক্সা আৰু কেতিয়াবা ক'ৰবাত ৰিক্সা নেগেলি ক'ৰবাত কিবা কাম কৰে বেলেগৰ তাত। ইমানেই ই বিশেষ হৈ ল'ৰাটো একেবাৰে হেৰি নহয়। আমাৰো দুখ লাগিছে। কি নাম আছিল তাৰ নাম ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন নিয়মীয়া খবৰ।